হেল্ল' নমস্কাৰ সকলোকে। আজি আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আমি কিছুদিনৰ আগতে দাৰ্জিলিং গৈছিলোঁ। তাৰে কিছুমান ভিডিঅ' ক্লিপ আপোনালোককো দেখাওঁ ব'লক। ফাৰ্ষ্ট আমি যাত্ৰা কৰিছিলোঁ ট্ৰেইনত মৰিয়নি টু নিউ জলপাইগুৰি ষ্টেচন। তাৰ পৰা আমি যাত্ৰা কৰিলোঁ শিলিগুৰিৰ পৰা দাৰ্জিলিংলৈকে। পাহাৰৰ সৰু সৰু ৰাস্তাৰ মাজেৰে আমি গৈ আছিলোঁ। সঁচাই বহুত ভাল লাগিল। সেয়ে ভাবিলোঁ ইউটিউবতো স্মৃতি হিচাপে ৰাখি থওঁ ভিডিঅ' ক্লিপবোৰ। এয়া দাৰ্জিলিঙৰ টয় ট্ৰেইনৰ ৰেলৱে ষ্টেচন। তাৰ পৰা আমি আমাৰ হোটেল পালোঁগৈ। যিহেতু আমাৰ হোটেল অনলাইনতে বুকিং কৰি থোৱা আছিলে, আমি আমাৰ ৰুমটো দাৰ্জিলিঙৰ মল ৰোডতে লৈছিলোঁ আৰু ৰুমটো খুবেই ভাল আছিলে। আপোনালোকো দাৰ্জিলিং ফুৰিব আহিলে মল ৰোডতে ল'ব হোটেল। তাৰ পৰা আমি অলপ ফ্ৰেছ হৈ মল ৰোড ফুৰিব ওলাই গ'লোঁ। এয়া দাৰ্জিলিঙৰ মল ৰোড। আমি দাৰ্জিলিং ফেমাছ বেকাৰী হোপত কফি খোৱা হ'ল। আপোনালোকো যদি আহে দাৰ্জিলিং ফুৰিব তেতিয়া ইয়াত এবাৰ সোমাব। বহুত টেষ্টি আছিল কফিও। যিহেতু আমি গৈ পোৱা সেইদিনা দেৰি হৈ গৈছিলে, সেইদিনা আমি অকল মল ৰোডেই ফুৰিলোঁ। ভিডিঅ'টো ইমানেই আছিল। নেক্সট ডে আমি ক'ত ক'ত ফুৰিলোঁ আকৌ সেয়া নেক্সট ভিডিঅ'ত দেখাম। আজিলৈ ইমানেই। বাই বাই।